মানৱতাৰ অপমৃত্যু এই মুহূৰ্তত আমি জনাইছো মানৱতাৰ অপমৃত্যু কিহৰ বাবে এই কথা উল্লেখ কৰিছো কিয়নো ক'ব লাগিব নিখাৰ ভাগত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এইখন অসমত আৰু এবাৰ হেহতিয়াভাৱে দেখিবলৈ পোৱা গৈছে এজন যুৱকক মাতাল কেইবাজনো যুৱকে এজন লোকক গুৰুলকৈ প্ৰহাৰ কৰিছে যাৰ বাবে এতিয়া অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো 6 জনকৈ যি মাতাল যুৱকে এজন লোকক গুৰুলকৈ প্ৰহাৰ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে কোতে ঘটনা সংঘটিত হৈছে সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু আমি ইতিমধ্যে আপোনালোকক জনাইছো যে ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আমি জনাইছো ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে লখিমপুৰত একাংশ মাতাল যুৱকে এতিয়া এজন লোকক গুৰুলকৈ প্ৰহাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু লখিমপুৰ নগৰৰ হাতিলুঙৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰহাৰ কৰি পেলাই থৈ যায় ইমদাজুল ইছলাম নামৰ সেই লোকজনক আৰু ইমদাজুল ইছলামে বৰচলাৰ পৰা লখিমপুৰলৈকে গৈ আছিল আৰু তেনে অৱস্থাতে গাড়ী ৰখাই গাড়ীৰ ভিতৰৰ পৰা টানি উলিয়াই আৰু মটৰ চাইকেলত অহা 6 জনকৈ লোকে প্ৰহাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু জানিব দিয়া অনুসৰি এই ঘটনা সংঘটিত হৈছে নিখাৰ ভাগত আমি আপোনালোকৰ দৃশ্য দেখুৱাইছো এয়া নিখাৰ ভাগৰ দৃশ্য মটৰ চাইকেলত আহিছিল বুলি জানিব পৰা গৈছে সেই যি 6 জনকৈ যুৱকে এজন লোকক গুৰুলকৈ প্ৰহাৰ কৰিছে আচলতে কি কাৰণে তেখেতক প্ৰহাৰ কৰিলে সেই কথা কিন্তু বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই দৃশ্য আমি আপোনালোকক দেখুৱাইছো লখিমপুৰত একাংশ যুৱকে মাদক দ্ৰব্য সেৱন কৰি গুৰুলকৈ প্ৰহাৰ কৰিছে এজন লোকক গুৰুলকৈ প্ৰহাৰ কৰিছে আৰু লখিমপুৰ নগৰৰ হাতিলুঙৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে এম্বিয়েন্সৰ জৰিয়তে সেই দৃশ্য আপোনালোকৰ মাজত লৈ আহিছো মাৰিছে দুবাৰ সিহঁতে চাইড দিয়া নাই পিছত সেইটো চাইডত গাড়ী আছে না সি ৰং চাইডত যাব কেলে ন তাৰপিছত পিটিলে সি তাক মাৰিলে কাক পিটিলে সি ড্ৰাইভাৰক পিছত মই এনেকুৱা দেখিছো পিটিছে সি তাক কেইজন ল'ৰা 6-7 জন মান হ'ব তাৰপিছত সিহঁতে মদ খাই পিনি আহিছে আহি পিনি মাৰিছে সি গাড়ীৰ পৰা ওলাই মানে তাক উলিয়াই নিছে নেকি গাড়ীৰ পৰা টানি পিনি চলতি গাড়ীত এনেকুৱা মাৰিছে চলতি গাড়ীত তাৰপিছত আপোনালোকে ৰখালে নেকি মই আমি ৰখাইছো আৰু মানুহ আছিলে তাত চিনি পায় মানুহ কেইজনক মানুহ চিনি পোৱা নাই সিহঁতে কেইজনমান চিনি পায় নেকি মই ইমানটো দেখিছো সিহঁতে হুমকিও দিছে না মাৰি পেলাই দিব বুলি কিবা ধমকি দিছে না আৰু সি তাক ধমকি দিলে তোক মাৰি পেলাম মই মানে গাড়ীটো লৈ বৰচলাৰ পৰা আহি আছিলো লখিমপুৰ চানমাৰী তাৰ পৰা সেয়া মেডিকেলত মন্দিৰ আছে নহয় ফাৰ্ষ্ট মন্দিৰটো ব্ৰিজটো পাৰ হৈ সেইটো মন্দিৰৰ পৰা আমাক পিছা কৰিছে সিহঁতে মানে হৰেণ এই ল'ৰাকেইটা ইমান চিনি নাপাওঁ মই এইটো নাজানো মই অকল হৰেণ মাৰি সিহঁতক মানে পিছা কৰি আহিছিলোঁ সেইটো কাৰণে মোক পিছে আহি পিনি মোক এইটো হাতিলং না কি কয় তাত মোক মানে গাড়ীত এনেকা ধৰি দিলে গাড়ীত এনেকা ধৰি কয় ৰুক মই পিছত ৰুকিছোঁ 5-6 জন মান হৈ যাব তাৰপিছত মোক মানে ডাইৰেক্ট এনেকা কৈছোঁ তোক মাৰি পেলাম এনেকা কৈ পেলাই না ডাইৰেক্ট এনেকা বুকচিন মাৰিলে 2-3 বাৰ মাৰি দিলে ইয়াত ডাইৰেক্ট ইয়াত মাৰিলে তাৰপিছত তেজ ওলাই গ'ল তাৰপৰা সেই তাত যে মানুহ আছিলে মানুহকেইটো দৌৰা-দৌৰি কৰি আহিলে মই মানে তাতে পৰি গ'লো সিহঁতে মানে হামলা লগাই দিলে সিহঁতে বাইকটো ষ্টাৰ্ট কৰি গুচি গ'ল পুৰা মদ খাই ফিটিং হৈ আছে মই কেৰি গাড়ীত আহিছিলোঁ বাইকের নাম্বার সি তার মানুষ দেখিছে সব মোর নাম ইমদাদুল ইসলাম গড় বরসালা
এতিয়া ট্ৰিটমেণ্ট কৰিলে অঁ ট্ৰিটমেণ্ট কৰিলে অঁ যিসকলে আপোনাক মাৰিছে এইসকলৰ নিচা খাই আছিল নেকি অঁ পূৰা মদ খাই আছিলে চিনি পাইছেনে মই ইমান চিনি নাপাওঁ বাৰু সিহঁতে কৈছে সিহঁতে চিনি পায় এটা কৈছে সিয়া অচুক না কাৰ ল'ৰা বুলি কৈছিলে এনেকৈ কিমান বজাত এনে 7-8টা এনেকৈ হৈ যাব 7টা-8টালৈকে হ'ব মই কিবা পইচা আছিলে 3,500 হাজাৰমান টকা আছিলে ভাড়া মাৰিছিলোঁ এই পকেটত আছিলে এতিয়া তাৰ পৰা মাৰিলে ক'ত কি হ'ল মই এইটো নাজানো পইচা লৈ গ'ল অঁ আপোনাৰ কি গাড়ী আছিলে গাড়ীখনৰ ছুপাৰ কেৰি অঁ গাড়ীও মানে পইচা আপোনাৰ পৰা লুটি লৈ গ'ল অঁ 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 মানে পইচা আছিলে পকেটত মই পোৱাই নাই এতিয়া চাইছোঁ পইচা নাই গাড়ী হ'ব চাগে অলপ চলপ সিহঁতে বাইকৰ পৰা এনেকৈ ধৰিছে না মোক গাড়ীত হেণ্ডেলটো লাগিলে গাড়ীত মানে সিহঁতে তাৰ মানুহকেইটাই দিছে নাম্বাৰ মোক মোৰ মোবাইলত নোট কৰি থৈছোঁ এটা বাইকৰ নম্বৰ আছে কওকচোন নাম্বাৰটো গম পায় নাম্বাৰটো মোৰ মানে মোবাইলত লিখি আছোঁ এতিয়াতো মোৰ মনত নাই দেখিলে বাৰু কৈ দিব পাৰিম মই মানে গাড়ীটো লৈ বৰচালাৰ পৰা আহি আছিলোঁ লখিমপুৰ চান্দমাৰী তাৰ পৰা সেয়া মেডিকেল মন্দিৰ আছে নহয় ফাৰ্ষ্ট মন্দিৰটো ব্ৰিজটো পাৰ হৈ সেইটো মন্দিৰৰ পৰা আমাক পিছা কৰিছে সিহঁতে